মই বৰ বিয়াহত আছো। স্বৰ্ণমুকুটত কলিযুগ বহি থকাৰ বাবে ৰজাৰ সাত্বিক বুদ্ধি ভ্ৰষ্ট হৈ গৈছিল। আপুনি শুনা নাই নেকি? এইজন ঋষি নহয়, কোনোবা পাখণ্ড মিছামিছি নাটক কৰি ৰজাক বিবুদ্ধিত কৰিব বিচাৰিছে। ৰজাক স্বাগত কৰাৰ পৰাও বঞ্চিত আছে। ৰজাক কোনো আসন দিব বিচৰা নাই। ৰজাক পানীৰ পৰাও বঞ্চিত ৰাখিছে। এক ক্ষণো পলম নকৰি ইয়াক মৃত্যুদণ্ড দিব লাগে। হয়, ই মৃত্যুদণ্ডৰ অধিকাৰী। কিন্তু ৰজাৰ নিজস্ব সংস্কাৰৰ বাবে নিজকে এই মহাপাপৰ পৰা ৰক্ষা কৰে। কিন্তু ইফালে সিফালে চাই এডাল মৰা সাপ পৰি থকা দেখি কাণপাতেৰে তুলি আনি ঋষিৰ কান্ধত তুলি দিয়ে।